হিমন্ত বিশ্ব শৰ্মাৰ কথা আৰু বালিত মোটা কথা একেটাই। হিমন্ত বিশ্ব শৰ্মাৰ কথা ইমানকৈ কথা পাতি থাকি লাভ নাই। হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে কি পৱন খেৰাক পেৰা বনাই দিব। পৱন খেৰা পেৰা হ'বনে নাই নাজানো, কিন্তু পৱন খেৰাই হিমন্ত বিশ্ব শৰ্মাক চেৰা বনাই দিলে, এইটো কনফাৰ্ম। পাগলা হৈ গ'ল নে নাই বাৰু কওকচোন আপুনি। এইবাৰ বিধানসভাৰ ইলেকশ্যনৰ সময়ত হিমন্ত বিশ্ব শৰ্মাৰ দৃশ্যটো আপোনালোকৰ মনত পৰে নাই? হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ মূৰটো ফালি তেওঁৰ পত্নীৰ মূৰত শিৰত সেন্দুৰ আছেনে নাই যে দেখুৱাবলৈ চেষ্টা কৰিছিলে, মনত পৰে নাই? মানুহটো একদম পাগলা হৈ যোৱা যেন লাগিছেনে নাই বাৰু আপোনালোকৰ? এইবাৰ তিনি গগৈ লগ লাগি হিমন্ত বিশ্ব শৰ্মাক পানী খুৱাই দিছোঁ, পগলা কৰি দিছোঁ, মাথা বেয়া হৈ গৈছে, চেৰা পাগল হৈ গৈছে। সেইকাৰণে একো হিমন্ত বিশ্ব শৰ্মাৰ কোনো কথা এতিয়া বিশ্বাস কৰি লাভ নাই। হিমন্ত বিশ্ব শৰ্মাই যিজনক হেৰি ৰাখি থৈছে, কি বুলি কয়, চিপি কি পুলিচ কমিশ্যনাৰ, এই পুলিচ কমিশ্যনাৰ হিমন্ত বিশ্ব শৰ্মাৰ মেইন চিণ্ডিকেটৰ মাষ্টৰজন। হিমন্ত বিশ্ব শৰ্মাৰ গোটেই গুৱাহাটী চিটিৰ মেইন চিণ্ডিকেটৰ মাষ্টৰ, এই মাষ্টৰজনে কমিশ্যনাৰ তাত। এতিয়া আকৌ সেই কমিশ্যনাৰজনক বোলে ট্ৰেন্সফাৰ দিব। আৰে ভাই, তোমাৰ ঘৰৰ মানুহ, তুমিহে ৰাখিছা তেওঁ। তোমাৰ কথা যদি লুকুৱাই দিছে, তাৰমানে কি পুলিচেও গম পাইছে যে এইবাৰ বিজেপি চৰকাৰ নাহে, কংগ্ৰেছৰ চৰকাৰ আহিব, বিৰোধী চৰকাৰ আহিব। গতিকে যিহেতু বিৰোধী চৰকাৰ আহিব, পুলিচে আগতীয়াকৈ খবৰটো দি কি কৰিছে, বিজেপি চৰকাৰৰ পৰা ওপৰত অনাস্থা দেখুৱাই আমাৰ নতুন মানুহবিলাকৰ ওপৰত আস্থা প্ৰকাশ কৰিছে। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ কথা আৰু বালিত মোটা কথা একেবাৰে। হিমন্ত বিশ্ব শৰ্মাৰ কথা বাদ দিয়ক, তেওঁ চেৰা হৈ গৈছে, চেৰা বলিয়া। তেওঁৰ কিছু মন্তব্য দেখিবলৈ পোৱা গৈছে, যিবিলাক শব্দ ব্যৱহাৰ কৰিছে, ৰাষ্ট্ৰীয় পৰ্যায়ত ব্যাপক সমালোচনা হৈছে। কি ক'ব এই সন্দৰ্ভত? মানে আমাৰ অসমীয়া মানুহে এটা শব্দৰ অৰ্থ বুজি পোৱা নাই। পৱন খেৰাক তেওঁ যিটো শব্দ ক'লে, সেইটো শব্দ কোৱাৰ পাছত পৃথিৱীৰ কোনো মানুহে কেতিয়াও শাসনত থাকিব নোৱাৰে। অসমীয়া মানুহে বুজি পোৱা নাই কাৰণে, হিন্দী শব্দটোৰ অৰ্থটো বুজি পোৱা নাই কাৰণে তেওঁ যিটো শব্দ ক'লে, পৱন খেৰা সম্পৰ্কে তেওঁ যিটো কৰিম বুলি ক'লে, সেইটো শব্দ যদি পৃথিৱীৰ কোনো মানুহে বুজি পায়, তেতিয়াহ'লে তেওঁৰ লগত কোনো ঘৈণীয়েকো নাথাকে, তেওঁৰ লগত কোনো মহিলা, কোনো জীয়েকো তেওঁৰ লগত নাথাকে, কোনো মানুহ তেওঁৰ লগত নাথাকে। হিমন্ত বিশ্ব শৰ্মা একদম 100% পাগল হৈ গৈছে, ফুল পাগল। আগতে চেৰা আছিলে, এতিয়া ফুল পাগল হৈ গ'ল। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই একদম নক'বলগীয়া পৃথিৱীৰ আটাইতকৈ 2 নম্বৰী কথাবিলাক কৈ আছে। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ কথা চৰ্চা কৰাটো বাদ দিয়ক, তেওঁৰ দিন গ'ল। এইবাৰ তেওঁ চৰকাৰ ভাগিব, আমি নতুন চৰকাৰ বনাম, আৰু নতুন চৰকাৰ বনালে কেনেকৈ অসমখন চলাম, এইবিলাক বিষয়ৰ ওপৰত মোক আপোনালোকে প্ৰশ্ন কৰক। হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত প্ৰশ্ন কৰি থাকিলে অসমৰ একো উন্নতি নহ'ব। হিমন্ত বিশ্ব শৰ্মাক বাদ দিয়ক। আৰু ফলাফল যিহেতু সমাগত, কিমান আশাবাদী আপোনালোক? আমি বিৰোধী দলবিলাকে 70ৰ পৰা 80খন আসন পাম। মই বাৰম্বাৰ কৈ আছোঁ যে বিজেপিয়ে কেইবাটাও কামৰ জৰিয়তে ৰিজাল্টটো বদলাব খুজিছে। প্ৰথম কামটো কৰিছিলে ডিলিমিটেশ্যন। ডিলিমিটেশ্যন কৰি তেওঁলোকৰ নিজৰ ইচ্ছামতে সমষ্টিবিলাক ভাগ কৰি ল'লে। তাৰপিছতো তেওঁলোক জিকিব নোৱাৰিলে। এইবাৰ তেওঁলোকে কি কৰিলে, ডিলিমিটেশ্যন কৰাৰ পাছত এইবাৰ এছআৰ কৰিলে, স্পেচিয়েল ৰিভিজন ভোটাৰ তালিকা। স্পেচিয়েল ৰিভিজন কৰাৰ পাছতো বেচেৰাহঁতে জিকিব পৰা অৱস্থালৈ নাই। তাৰপাছতো তেওঁলোকে মানুহকে তেওঁলোকৰ বিৰুদ্ধে গ'ল। তেতিয়া তৃতীয় কি কাম কৰিলে? তেওঁলোকে কাম কৰিলে কি, ৰিগিং। ৰিগিং কৰি ভোট জিকিবৰ কাৰণে বিভিন্ন ধৰণৰ 2 নম্বৰী কাম। আৰু সেই তৃতীয় ৰিগিং কৰাৰ পাছতো যেতিয়া পৰা নাই, এইবাৰ EVM মেচিনবিলাক সলাবৰ কাৰণে, EVM মেচিনবিলাক বদলাবৰ কাৰণে, EVM মেচিন টেম্পাৰেট কৰিবৰ কাৰণে এতিয়া বিভিন্ন ধৰণৰ চাল চতুৰি কৰি আছে, কিন্তু নোৱাৰে। আমিও চাই আছোঁ। মই সেইকাৰণে যিসকলে চৰকাৰ বিচাৰে সকলো ৰাইজকে আহ্বান জনাওঁ যে ষ্ট্ৰং ৰুমবিলাক আপোনালোকে ৰখিয়া দিয়ক, ষ্ট্ৰং ৰুমবিলাকৰ ৰখিয়া দিয়ক। দুটা কাম কৰিব সিহঁতি 100 মিটাৰ দূৰৰ পৰা কম্পিউটাৰৰ পৰা EVM মেচিনটো বদলাই দিব পাৰে, 1 নম্বৰ। নহ'লে EVM মেচিনটো বদলাই দিব পাৰে সিহঁতি এই হেৰিয়াৰ লগত কথা পাতি, কি কয় আপোনাৰ অফিচাৰবিলাকৰ লগত কথা পাতি, এই দুটা। 3 নম্বৰ কামটো কৰিব পাৰে সিহঁতি, এই ষ্ট্ৰং ৰুমৰ পৰা যেতিয়া কাউণ্টিং ৰুমলৈ যেতিয়া EVM নিব, তেতিয়া সিহঁতি বদলাই ল'ব পাৰে। এই 3টাৰ পৰা সাৱধান হওক। যদি এই 3টাৰ পৰা এতিয়া সাৱধান হয়, তেতিয়াহ'লে অলপ কেইদিনমানৰ পাছত 4 তাৰিখৰ দিনা আমাৰ বিৰোধী চৰকাৰ আহি আছে, আৰু যদি এইবিলাক বদলাব পাৰে তেতিয়াহ'লে আৰু উপায় নাই। মানে মই কালি কেইবাটাও ভিডিঅ' চালোঁ। এটা ভিডিঅ' 2016 চনৰ, সেইটো অমিত শ্বাহে কৈছিলে যে আমাক শাসন দিয়ক, আমি চিন চিন কৰকে, এনেকৈ কয় নহয়, কি কয়, চুন চুন কৰকে তো ঘুচপেটিয়াকো আসাম চে নিকাল দেংগে। আকৌ 2011 চনৰ এটা ভিডিঅ' চালোঁ, মই আজি আমাৰ ফেচবুক পেজত মই দি দিম আপোনালোকক। সেই 2021 চনৰ 16 চনত ক'লে
চুন চুন কৰকে ঘুচপিটিয়াকো নিকাল দেংগে আকৌ 2021 ক'লে চুন চুন কৰকে ঘুচপিটিয়াকো নিকাল দেংগে আৰু 2026 ক'লে फिर और एक 5 साल हम लोग को दे दीजिएगा हम लोग चुन चुन करके घुसपैठिया को निकाल देंगे এতিয়ালৈকে বিজেপিয়ে 10 বছৰ শাসনকালত অসমৰ পৰা 1600 জন বিদেশীক খেদিলে 1686 1686 জন এই হিচাপত যদি বিজেপিয়ে অসমৰ পৰা বিদেশী খেদিবলৈ হয় তেতিয়াহ'লে 21000 বছৰ অসমত শাসন কৰিব লাগিব বিজেপিয়ে 21000 বছৰ শাসন কৰিলেহে 21000 বছৰ মানে কিমান জানে নহয় 21000 বছৰ এতিয়া আমাৰ 2000 কিমান বছৰ হৈছে 2600 বছৰ হৈছে জানো না এতিয়া আমাৰ এতিয়া 26 বছৰ 2000 বছৰ হৈছে বিজেপিক আমি বিদেশী খেদিবলৈ অসমৰ পৰা 21000 বছৰ দিব লাগিব হিমন্ত বিশ্ব শৰ্মাৰ টেকনিকটো নিঞ্জা টেকনিক আপোনালোকে দেখিলেই যে বিদেশী খেদে বোলে আন্ধাৰত মানুহ কেইটামান ধৰি নিয়ে য'ত বোলে বিডিআৰ নাথাকে মানে বাংলাদেশ বৰ্ডাৰ ফ'ৰ্চ নাথাকে তাত বোলে ঠেলা মাৰি দিয়ে ঠেলা মাৰি দি বাংলাদেশৰ পিনে যায় আকৌ ঘূৰি আহে বোলে আকৌ ঠেলা মাৰি দিয়ে এইটো বোলে বিজেপি চৰকাৰৰ বাংলাদেশী খেদাৰ নিঞ্জা টেকনিক এই ঘটনা শুনাৰ পাছত অসমৰ মানুহে এতিয়া বিশ্বাস কৰিব লাগিব আৰু বিশ্বাস নকৰিলে আকৌ ইয়াতে মিয়াই শাসন কৰিব এই কথা ঘোষণা কৰাৰ পাছত এতিয়া অসমীয়া মানুহে বিশ্বাস কৰিব লাগিব যে অনন্তকাল অসমৰ মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাক অসমত ৰাজত্ব কৰিবলৈ দিব লাগিব তেওঁতো কিমান বছৰ জীয়াই থাকিব আপোনালোকে ভাবক কিন্তু তেওঁলোকক দিব লাগিব আমি 21000 বছৰ 21000 বছৰ মানে তেওঁ ল'ৰা ছোৱালীক দিব লাগিব তেওঁ ল'ৰা ছোৱালীক দিব লাগিব তাৰপিছত তেওঁলোকৰ নাতিনীয়েকক দিব লাগিব পৰিণাতিক দিব লাগিব তাৰ পাছৰবিলাকক কি বুলি কয় নাজানো আৰু তেনেকৈ 21000 বছৰ যেতিয়া দিম আমি হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিক তেতিয়াহে আমাৰ অসম বিদেশী মুক্ত হ'ব গতিকে এইটোৰ পৰা প্ৰমাণিত হয় যে বিজেপিয়ে সঁচাকৈ বিদেশী খেদিবৰ কাৰণে কোনো পৰিকল্পনাই কৰা নাই আচলতে বিজেপিৰ এইবিলাক চব বকবাজ এনেই যে কথা কিছুমান ডাঙৰকৈ কয় ইয়াতে কোনো বিদেশীকো খেদিব খোজা নাই কোনো বাংলাদেশীকো খেদিব খোজা নাই কোনো মিয়া বাংলাদেশীকো খেদিব খোজা নাই এইবিলাক চব মিছা সিহঁতৰ ইহঁতৰ এই কথাবিলাক হ'ল অকল ইলেকশ্যনত ভোট লোৱাৰ কাৰণে কথা জাতি মাটি ভেটি শৰাইঘাটৰ শেষ ৰণ চুন চুনকে ঘোষপেটিয়াকো আসাম সে নিকাল দেংগে এয়া হ'ল অমিত শ্বাহৰ বক্তব্য গতিকে মই ভাবোঁ যে অসমৰ পৰা যিমান সোনকালে পাৰোঁ আমি বিজেপি বোলা বস্তুটোক বিদায় দি দিব লাগে আৰু বিদায় দি আমাৰ অসমৰ মানুহৰ শাসন ইয়ালৈ আনিব লাগে তেতিয়াহে আমি অসমৰ পৰা বাংলাদেশী মুক্ত কৰিব পাৰিম যদি সঁচাকৈ বাংলাদেশী মুক্ত কৰিব লাগে কি কৰিব লাগে বাংলাদেশৰ লগত আমি বুজাবুজিৰ চুক্তি কৰি বাংলাদেশত অসমত চিনাক্ত হোৱা ভাৰতত চিনাক্ত হোৱা বিদেশীবিলাকক পঠিয়াই দিব লাগিব আৰু পঠিয়াই দিবৰ কাৰণে বাংলাদেশে সেইটো গ্ৰহণ কৰিব লাগিব নাম্বাৰ 1 2 বাংলাদেশৰ পৰা যাতে ইয়ালৈ আহিব নোৱাৰে তাৰ কাৰণে কি কৰিব লাগিব আমাৰ সীমান্তৰ যিমানবিলাক ৱাল আছে ফেন্সিং আছে সেইটো কমপ্লিট কৰিব লাগিব এতিয়াও কৰিমগঞ্জত বহুত কিলোমিটাৰ কৰিবই পৰা নাই ৱাল দিবই পৰা নাই ফেন্সিং দিব পৰা নাই আৰু আপোনালোকে যদি হেৰিয়ালৈ যায় ধুবুৰী জিলাৰ পৰা এইডোখৰ কি কয় লাষ্টৰ জিলাখন আমাৰ আজিকালি নতুন মানকাছাৰ জিলা মানকাছাৰলৈ যাওকচোন তাত 23 নে 34 কিলোমিটাৰ একদম মুকলি হৈ আছে মই মাজে মাজে গৈ থাকোঁ তো ইহঁতি না বিদেশী খেদিবৰ কাৰণে কিবা NRCখন কমপ্লিট কৰিলে NRCৰ জৰিয়তে বিদেশীবিলাকক চিনাক্তকৰণ কৰিলে না বিদেশীক ইয়াৰ পৰা খেদিবৰ কাৰণে ইহঁতি ভালকৈ কোৰ্টখনৰ ব্যৱস্থা কৰিলে ভালকৈ সেইটোও নকৰিলে কোৰ্টখনো মাৰি পেলালে NRCখনো মাৰি পেলালে যিমানবিলাক সীমান্তৰ কাটাতাৰৰ বেৰ আছিলে সেইবিলাকো কমপ্লিট নকৰিলে আৰু সেইকাৰণে এতিয়া হিমন্ত বিশ্ব শৰ্মাই সপোনত ভাবি এটা নতুন নিঞ্জা টেকনিক উলিয়ালে বিদেশী খেদিবলৈ যে মিয়া মানুহক ধৰিব আৰু ধৰি লৈ বাংলাদেশ বৰ্ডাৰত ঠেলা মাৰি আন্ধাৰত ঠেলা মাৰি বিডিআৰ নথকা অৱস্থাত ঠেলা মাৰি ভিতৰলৈ পঠিয়াই দিব আৰু মাজে মাজে আকৌ ঘূৰি আহিব আকৌ ঠেলা মাৰি দিব আকৌ ঘূৰি আহিব আকৌ ঠেলা মাৰি দিব এইটো হ'ল হিমন্ত বিশ্ব শৰ্মাৰ বিদেশী খেদাৰ টেকনিক ষ্ট্ৰেটেজি আপুনি শিৱসাগৰৰ গতিকে এই মানে সেইকাৰণে মই কওঁ যে এই বিজেপি চৰকাৰৰ দিনত বিদেশী নাযায় বিজেপি চৰকাৰৰ দিনত বিদেশী নাযায় এই কথাটো স্পষ্ট থাকক যদি সঁচাকৈ অসমৰ পৰা বিদেশী মুক্ত অসম এখন পাব লাগে তেতিয়াহ'লে আমাৰ নিচিনা খিলঞ্জীয়া মানুহৰ হাতত শাসন দিয়ক আমাৰ হাতত শাসন দিয়ক 5 বছৰ মোৰ হাতত শাসন দি চাওকচোন 5 বছৰ তাৰপিছত কেনেকৈ ইয়াত বাংলাদেশী থাকে মই দেখাওঁ NRC কমপ্লিট কৰিম সীমান্ত চিল কৰিম
এজনকৈ বিদেশীক ইয়াৰ পৰা বহিষ্কাৰ কৰাৰ ব্যৱস্থা কৰিম আৰু আন্তঃৰাষ্ট্ৰীয় লৰ ভিত্তিত কৰাৰ ব্যৱস্থা কৰিম। এনেকৈ হিমন্ত বিশ্বৰ নিচিনাকৈ ঢপ নহয়, মিছা কথাৰে নহয়, মিছলীয়া কথা কৈ অসমৰ মানুহক ঠগবাজি কৰিবৰ কাৰণে নহয়, প্ৰকৃত অৰ্থত দেশক বচাবৰ কাৰণে আমি বিদেশী মুক্ত অসম গঠন কৰিম।